আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ কৰা হৈছে মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰ। পাঠ আগবঢ়াইছে চন্দ্ৰিমা শৰ্মাই। প্ৰযোজনা তপন দত্তৰ। আজি এয়া ধাৰাবাহিক পাঠৰ ৯ম খণ্ড। ৰমলা বড়ো নামৰ মানুহজনী দেখাই শুনাই মালতীতকৈ ধুনীয়া, গাৰ গঠন চকুত লগা, বয়সতো সৰু। কিন্তু মালতীক আটাইতকৈ ব্যথিত কৰিছে আন এটা কথাই। ৰমলা বড়ো কছাৰী মানুহ। কছাৰী মানুহে ৰন্ধা বঢ়া কৰিলে সিহঁতে নাখায়। সেয়ে প্ৰথম দিনাই তাই নিজৰ কামবোৰ ভাগ কৰি লৈছিল। ৰন্ধা বঢ়াৰ কাম মালতীয়ে কৰিব, বাকী ধোৱা পখলা, বুঢ়াক চোৱা চিতা, কাপোৰ কানি ধোৱা কামবোৰ ৰমলাৰ। এনে মেম চাপজনী ওলাইছে, লাই পাই পাই মূৰত উঠিলে এইজনী। গোবিন্দই মুখৰ ভিতৰতে ভুৰ ভৰাইছিল। সি কথাটো ভাল পোৱা নাছিল। মালতীৰ উফন পাতি থকা মুখখন দেখি দেখি তাৰ অসহ্য লগা হৈছেগৈ। সৰু সৰু কথাত দুখ ধৰা, খুটি নাতি বিচাৰি ফুৰা কথাটো তাইৰ এতিয়া স্বভাৱ হৈ পৰিছে। হওঁতে হয় মালতীৰ এইখন ঘৰত এযুগৰো বেছি হ'ল। ঘৰখনৰ আনবোৰ মানুহতকৈ তাইক কোনেও বেলেগকৈ নাভাবে। নিজৰ মতে থাকে, খায়, ৰান্ধে, পিন্ধে। কেও কিছু নোহোৱা ঘাটমাউৰা ছোৱালী। দদায়েকহঁতে পুহিব নোৱাৰি মানুহৰ ঘৰত দিছিল। আগতে দুঘৰমানত থাকিল, সেই কেইঘৰত অত্যাচাৰ সহিব নোৱাৰি গুচি আহিল। তাৰ পিছত দদায়েকে এইখন ঘৰত থৈ গ'লহি। তেতিয়াৰ পৰাই তাই এইখন ঘৰৰেই এজনী। মালিকনীয়ে তাইক বকি থকা দেখি একাষৰীয়াকে মাতি নি সুধিলে, কি কলি? কছাৰীবোৰ মানুহ নহয় নেকি তই যে এনেকে কৈছ? এই শুনচোন, এইবোৰ কথা ভাবিব নাপায়। সকলোকে সমান বুলি ভাবিব লাগে। আমাৰ আইতাহঁতকহে এইবোৰ নীতি নিয়ম মনা দেখিছিলোঁ। পিছে আমাৰ ঘৰত মোৰ দেউতাই এইবোৰ জাত পাতৰ কথা বেয়া পাইছিল, গতিকে ময়ো বেয়া পাওঁ। সেয়ে ইয়াত এইবোৰ আৰম্ভ নকৰিবি। মালতী মনে মনে ৰল। বুজিছনে? তাই মূৰ জোকাৰে। ৰমলাই বৰ বিশেষ কথা বাৰ্তা নাপাতে। মাজে মাজে ল'ৰাটোলৈ মনত পেলাই চকুপানী টুকে। আঁতি আঁতি তাই ধুনীয়াকৈ দখনাখন পিন্ধে, কপালত ফুট এটাও লয়। প্ৰথম দুদিনমান অচিনাকি দেখি মালিকে ৰমলাৰ লগ লোৱা নাছিল। বুঢ়া মানুহক চম্ভালাৰ অভিজ্ঞতা তাইৰ আছে, বৃদ্ধাশ্ৰমত কাম কৰাৰ অভিজ্ঞতা। মৰমেৰে মানুহজনক তাই চম্ভালি ল'লে। আনকি ৰমলাৰ লগত তেওঁ খেলিবলৈ ভাল পোৱা হ'ল। তাই খুৱাই দিলে ভাতকেইটা খায়, শুৱাই দিলে টোপনি যায়। ৰমলাক পাই যেন মালিকনীয়ে উশাহ লৈছে। কি এক সকাহ তাইৰ, মানুহজনীক চম্ভালি লৈছে। বিদেশৰ পৰা জীয়েকে ফোন কৰি খবৰ লওঁতেও একেটা কথাকে ক'লে, মানুহজনী বৰ ভাল, দেউতাৰক দুদিনতে চম্ভালি লৈছে। মই এতিয়াহে উশাহ ল'ব পাৰিছোঁ। নহ'লে যে মোৰ অৱস্থা পানীত হাঁহ নচৰা হৈছিল। এতিয়া মই নামঘৰলৈকো অন্তত যাব পাৰোঁ। মানুহগৰাকী সুখী হৈছে। ভাদ মাহটোত নামঘৰলৈ যাবলৈ তেওঁ সময় অকণমান পাইছে। একে লেঠাৰিয়ে এইকেইদিন ফ্ৰণ্ট পেজত নিউজ গৈ আছে। গৌৰী শংকৰে তথ্য সহকাৰে বাতৰি ফাদিল কৰিছে চৌহান এণ্ড কোম্পানীৰ বেলিভিউ চিটি সম্পৰ্কে অনেক কথা। অবৈধভাৱে অনুমতি লৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা বেলিভিউ চিটিৰ কাম বন্ধ হ'ব লাগে বুলি কেইবাটাও সংগঠনে ধৰ্ণাও দিছে। স্থানীয় মহিলা সংঘ, ভূমি সুৰক্ষা সমিতি, জলা সংৰক্ষণ সমিতি আদিকে ধৰি অনেক লোকে বিৰোধিতা কৰিছে বেলিভিউ চিটিৰ। তেওঁলোকৰ কাম কাজবোৰো আধৰুৱা হৈ ৰৈছে। বনুৱাবোৰেও কাম নথকাত এইকেইদিন জুম বান্ধি বান্ধি
নিজৰ মাজতে কথা-বাৰ্তা পাতি বহি শুই দিন পাৰ কৰিছে। স্থানীয় কেইবাজনো যুৱক গৌৰীশংকৰৰ ইনফৰ্মাৰ। সিহঁতে তাক খবৰ কিছুমান জনাই থাকে। ৰাতিৰ ভিতৰতে ট্ৰাকত লেবাৰ আহে, মতা মাইকী ল'ৰা ছোৱালীলৈ এজাক। সেইবোৰ মানুহ আমাৰ মানুহ হ'বই নোৱাৰে। সিহঁতৰ কথা-বাৰ্তা ধৰণকৰণতে সন্দেহজনক বুলি ধৰিব পাৰি। সেইজাক বাংলাদেশী নেকি? অৰবিন্দই গৌৰীশংকৰক সুধিছিল। আৰু কি কেলু মেলুকৈ কান্ধে মূৰে পোৱালিলৈ মতা মাইকী জাকে জাকে আহিছে। সিহঁতক কোনে ৰখাব পাৰে অৰবিন্দ দা? সীমান্ত নামতহে আছে, ধোবাং বাং চব। তাতে আকৌ মানুহ ইপাৰ সিপাৰ কৰাই দিয়া চৰ্দাৰো আছে। মই নিজে গৈ এইবোৰ দেখি আহিছোঁ। গৌৰীশংকৰৰ কথা শুনি অৰবিন্দৰ দৃশ্য এটা মনত পৰি গ'ল। এবাৰ সিহঁতে ব্ৰহ্মপুত্ৰ চাপৰি এটাৰে কেইবা কিলোমিটাৰ খোজকাঢ়ি লগৰ এজনৰ খেতি চাবলৈ গৈছিল। কেইবাটাও লগ হৈ সিহঁতে তাত আলু মটৰ বিলাহীৰ খেতি কৰিছিল। তালৈ যাতায়াতৰ আন কোনো ব্যৱস্থা নাছিল। নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ বালি চাপৰিৰে খোজ কাঢ়িব লাগে। গৈ গৈ সিহঁতে আন এটা সুঁতি পাইছিলগৈ। তাৰ চাপৰিত বিস্তীৰ্ণ আলু মটৰ বিলাহী বেঙেনা জলকীয়াৰ খেতি, ওচৰতে সৰুকৈ নতুনকৈ গঢ় লোৱা এটা চুবুৰী। লগৰটোৱে কৈছিল, এইখন গাঁও দুদিনৰ ভিতৰত বহিছে। সিহঁতৰ চৰ্দাৰ আছে। পলিটিচিয়ানৰ কথামতে সিহঁতক এইবোৰত ৰখা হৈছে। ব্ৰহ্মপুত্ৰৰ চৰবোৰ এতিয়া খালী পৰি নাথাকে আৰু আগৰ দৰে। অৰবিন্দই বুজিছিল কথাবোৰ। তেতিয়া সি কাকতত চাকৰি কৰি থকা নাছিল। পিছত গম পালে লগৰকেইটাইও খেতি বাদ দিলে, তাৰ পৰা গুচি আহিল। বুজিছে অৰবিন্দ দা? গৌৰীশংকৰৰ মাতত তাৰ চমক ভাগে। কোৱা। এই যে এসময়ত আন্দোলন হ'ল, বিদেশী খেদিব লাগে বুলি অতবোৰ ল'ৰা মৰিল, আমি শ্বহীদ নাম দিলোঁ, এইবোৰ চব ভেকু ভাওনা নহয়নে? না বিদেশী গ'ল না আমি আমাৰ অধিকাৰ পালোঁ। কেইটামান অমূল্য বছৰ আছামে জীৱনত অবাবতে হেৰুৱালে। তাৰ বাদে আমি পালোঁনো কি? বয়স কম হৈ থকা বাবেই চাগে অলপতে উত্তেজিত হৈ পৰে গৌৰীশংকৰ নামৰ ল'ৰাটো। আজি সি অৰবিন্দক কৈছিল, এদিন সি অৰবিন্দক বেলিভিউ চিটিলৈ লৈ যাব আৰু তাতে অৰবিন্দই নিজ চকুৰে আটাইবোৰ দেখিবলৈ পাব, কি ঘটি আছে আচলতে তাত। ৰজনী গোহাঁই উঠি আহে। নাতি দূৰত মালাই চিটি ৰিপৰ্টাৰ এগৰাকীৰ সৈতে কথা পাতি আছে। কিছুপৰ আগলৈকে লোকেল নিউজ চেনেলত তুলিকাৰ ৰিপৰ্টিং এটা বাজি আছিল। তাকে মন দি চাই আছিল গোহাঁয়ে। নিউজটো শেষ হোৱাৰ পিছত তেওঁ উঠি আহে অৰবিন্দহঁতৰ ওচৰলৈ। আচ্ছা গৌৰীশংকৰ, মোক এটা কথা কোৱাচোন। তামোল এখন মুখত লৈ গোহাঁই গৌৰীশংকৰৰ ওচৰত বহিল। কওক। নিউজ লিখিবলৈ ৰৈ দিলে সি। তুমি ভাবা নেকি যে কেৱল বিদেশৰ পৰা অহা মানুহখিনিহে আমাৰ সমস্যা? নিজৰ দেশৰ আন বহিৰাগতসকল কি সমস্যা নহয়? সেইবিলাক মানুহেতো কেতিয়াও অসমৰ অসমীয়া জাতিসত্তাত বিলীন নহল। বৰঞ্চ ইয়াতে থাকি খাই বৈ সুকীয়া পৰিচয় এটা লৈহে থাকি গ'ল। অসমীয়ানো কেইটা হ'ল? গোহাঁইদা, মই সেইবিলাকলৈ যোৱাই নাই। মোৰ কথা চিম্পল। মই প্ৰকৃতিক ভাল পাওঁ। প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰা মোৰ দায়িত্ব। অসমীয়া হিচাপে অসমখনক বিপদৰ পৰা ৰক্ষা কৰাটো মোৰ কৰ্তব্য। খাৰাংখাচকৈ বহুখিনি কৈ সি লিখাত মন দিলে। অৰবিন্দলৈ চাই গোহাঁয়ে লাহেকৈ সৰু হৈ আছাতো, লাহে লাহে বুজিবা বুলি আঁতৰি গ'ল। মালা আজি নিজৰ কাম লৈ ব্যস্ত। ছিনিয়ৰ ছাব এডিটৰ এগৰাকীয়ে কৈছে মালাৰ কাম ভাল পাইছে, তাইক স্থায়ী নিযুক্তি দিব পাৰে। কথাটো শুনি মালাৰ ভাল লাগিছে। চাকৰিটো পাৰ্মানেণ্ট হলে তাইৰ বৰ সকাহ হয়, ঘৰখনেও সকাহ পাব। জলপৰিবহণ বিভাগত সৰু চাকৰি কৰা দেউতাকৰ কষ্ট হয়। ভায়েক ভনীয়েকহঁত আছে। তাই ইটো সিটো প্ৰজেক্ট কৰি লিখা মেলা কৰি নিজৰ খৰচকেইটা উলিয়াই থাকে। যিমান পাৰে টানি টুনি চলে। সেয়ে এইকেইদিন তাই কাকতৰ কামত মন দিছে। ফিচাৰ পেজ এটাৰ বাবে ছদ্মনামত লিখিছে। বাকী তাইৰ কিতাপখনৰ নাম জ্যোৎস্নাক বুজাই দিছে। কথাবোৰ জ্যোৎস্নাই বুজি পাইছে বাবে তাইৰ ভাল লাগিছে। পঢ়া শুনা কৰা ছোৱালী। অৰবিন্দই নেদেখাকৈ দুই এটা কবিতাও লিখিছে। সেইবোৰ তাই মালাকেইদিন দেখুৱাইছিল।
মালাই তাইক উৎসাহ দিছে লিখি থাকিবলৈ। অনুভূতিৰ সেই চিৰন্তন তাগিদাক নেওচা দি থাকিব পাৰিব জানো সৃষ্টিশীল সত্তা এটাই? মালাই মন কৰিছে কিছু কষ্ট কৰিলে জ্যোৎস্নাই ভালকৈ লিখিব পাৰিব। আৰু সাৰংগ? তাই সাৰংগৰ কবিতাৰ পুথিখন মিলি লৈছিল। কেইটামান কবিতা বাৰে বাৰে পঢ়ি থাকিব পাৰি। সাৰংগৰ সৃষ্টিশীল সত্তাটোক তাই সন্মান কৰে, ভাল পায়। তাৰ অস্থিৰতা আৰু উন্মাদনাবোৰক নিয়ন্ত্ৰণ কৰিব সাৰংগই পাৰিছে, সেই কথা ভাবি তাইৰ ভাল লাগে। সৰুকৈ তাই তালৈ এটা মেছেজ পঠিয়াইছিল, কবিতাকেইটা পঢ়িলো, তুমি কবি। সিও তাইলৈ থেংকছ বুলি চমু উত্তৰ এটা দিলে। গৌৰীশংকৰক মালিকৰ চেম্বাৰলৈ মাতি পঠিয়ালে। তাতে এডিটৰো বহি আছিল। নিউজটো এৰি নিদিবা, ফ'ল' আপ কৰি থাকিবা, মালিকে ক'লে। হয় ছাৰ, মানুহেও প্ৰতিবাদ কৰিছে, উন্নয়ন সমিতিও লগত আছে। গৌৰীশংকৰে কয়, আৰু শুনা, তেওঁলোকৰ সৈতে তুমি কথা নাপাতিবা, আমাৰ লগত পাতিবলৈ দিবা। কথা পাতিবলৈ গৌৰীশংকৰৰ কি আছে? হাতত তথ্য আছে। বেয়া কাম এটাত উদগনি জনাবলৈ তাৰ মূল্যবোধে নকয়। সেয়ে এইকেইদিন সি অহা যোৱা কৰি আছে। অৰবিন্দকৈ এদিন লগ ধৰিছে চাই আহিবলৈ। ইচ্ছা কৰিলে অৰবিন্দ যাব পাৰে, কিন্তু সময়হে মিলাব পৰা নাই। এইকেইদিন ঘৰ গৈ পাওঁতেও পলম হৈছে তাৰ। দুদিনমানতো ৰাতিয়েই হৈছে। পূজা বিশেষ সংখ্যা আলোচনীৰ কাম চলি আছে, সেইখনৰ দায়িত্ব তাৰ ওপৰতে। জ্যোৎস্নাই ৰান্ধি বাৰীত ৰৈ থাকে। মালাৰ সৈতে দুদিনমান তাইও ওলাই গৈছে লিখাৰ কামত। ঘৰৰ মালিকনী গোবিন্দ, মালতী, ৰমলা এই আটাইবোৰৰ খবৰো অৰবিন্দক জ্যোৎস্নাই ৰাতি দিয়ে। গোবিন্দই সন্দেহ কৰিছে নতুন ফ্লেটটোৰ ছিকিউৰিটি গাৰ্ড এটাৰ লগত মালতীৰ কিবা এটা সম্পৰ্ক হৈছে। তাই আবেলি দোকানলৈ যোৱাৰ চেলুলৈ বাহিৰলৈ গৈ তাক লগ ধৰেগৈ। আনকি আজিকালি তাই বিউটি পাৰ্লাৰত গৈ কিবা কিবি কৰাইগৈ। মানুহজনী আগতকৈ ধুনীয়াও হৈছে। আৰু সেই নতুন ল'ৰাটো, সুকুমাৰ প্ৰত্যুষ নে কি আছিল তাৰ নামটো, তাৰ খবৰো লৈছিল অৰবিন্দই। জ্যোৎস্নাই তাৰ শ্বাৰ্ট পেণ্টবোৰ জাপি জাপি কৈছিল, নাম আৰু নেপালে মাক বাপেকে দিবলৈ। উপাধি চুপাধি একো নাইচোন। অৰবিন্দই কৈছিল, আজিকালি এনেকুৱা নামবোৰ চলিছে, অলপ কাব্যিক। তাই মুখখন বেকা কৰি কৈছিল, আমাৰ ল'ৰা ছোৱালীৰ নাম হলে এইবোৰ নথওঁ দেই। কথাষাৰ শুনি অৰবিন্দৰ হাঁহি উঠিছিল। পিছ মুহূৰ্ততে অনন্য পুলক অনুভৱ কৰিলে সি। তাইক মৰমেৰে সুধিলে, কি থবানো সিহঁতৰ নাম? জবা, তগৰ, পাহি, পোহৰ, এনেধৰণৰ নামবোৰ মোৰ ভাল লাগে। তেন্তে আমিও জবা আৰু পোহৰক লৈ আহোঁ বলা। সি জোকাইছিল তাইক। নাই নাই, এতিয়াই নহয়, মই পৰীক্ষাটো দি লওঁ। তোমাৰো দৰমহা কিছু বাঢ়ি লওক, নহলে গুৱাহাটীত কেনেকৈ চলিম আমি? ইমান জুই চাই দাম বস্তুৰ। তাই মূৰ জোকাৰি উঠিছিল। তাৰ পিছত সিহঁত দুয়ো ভাত খাইছিল। তাই তাৰ বুকুত মূৰ থৈ টোপনি গৈছিল। টোপনিতে তাই কিবা কিবি কথা কৈছিল আৰু হাঁহিছিল। কথাবোৰৰ কোনো সংগতি নাছিল, স্পষ্ট নাছিল। টোপনিত তাইৰ মুখখন এজনী কণমানিৰ দৰে দেখি। আজিকালি তাইও শংকিত হৈ উঠে নেকি? ভৱিষ্যতৰ কথা ভাবিবলৈ, নতুনকৈ সপোন দেখিবলৈ কিজানি তাইও ভয় কৰা হৈছে। তাৰ দৰমহা আৰু কিছু ইটো সিটো বাহিৰা কাম কৰি যিখিনি উপাৰ্জন হয়, সেইখিনিৰে সিহঁত দুটা চলি থাকিব পাৰে, কিন্তু তাতকৈ বেছি একো কৰিব নোৱাৰে। তাইৰ আকাংক্ষা বা দাবী একো নাই। ঘৰখনো ধুনীয়াকৈ ধৰি ৰাখিছে। অফিচৰ পৰা সি ঘৰখনত ভৰি থৈ এক সকাহ অনুভৱ কৰে। দিনটোৰ অৱসাদ পাহৰি যায়। তাইও লাহে লাহে সকলোৰে সৈতে খাপ খাই ল'ব পাৰিছে। আগৰ দৰে মাকৰ ফোনটো আহিলেই চকু চলচলীয়া নকৰে। সুকুমাৰ প্ৰত্যুষ বোলে আৰ্টিষ্ট, লগতে অভিনয়ো কৰে, নাটক লিখে। অৰবিন্দৰ সৈতে চাহ চিনাকি হোৱা নাই, সময়ো মিলা নাই, আৰু ল'ৰাজনক সি ভালকৈ দেখাও নাই। অফিচত আজিকালি ব্যস্ততা বাঢ়িছে, তাৰো কাৰণ আছে। একেলগে 3খন কাকত নতুনকৈ প্ৰকাশ হ'ব। আটাইকেইজনৰ ভিতৰত এগৰাকী ব্যৱসায়ী, বাকী 2জন ৰাজনৈতিক নেতা, অজস্ৰ সম্পত্তিৰ গৰাকী। পুৰণি হাউচবোৰৰ পৰা বেছিকৈ দৰমহা দি মানুহ নি আছে। অৰবিন্দকো সুধিছিল সি যাব নেকি, দৰমহাও বেছিকৈ দিব, বাকী সা সুবিধাখিনিও আছে। বহুত ভাবি চিন্তি অৰবিন্দই নোযোৱাৰ সিদ্ধান্তকে ল'লে।
সিহঁতৰ কাকতখন পুৰণি কাকত, চাৰ্কুলেশ্যন ভাল। নতুন কাকত এখনলৈ গৈ ৰিস্ক ল'বলৈ তাৰ সংকোচ হ'ল। এনে কিছু দ্বিধাগ্ৰস্ত সময় হয়তো প্ৰত্যেকৰে জীৱনলৈকে আহে। সঠিক সিদ্ধান্ত কেতিয়াবা লোৱা নহয়। দুমোজাত ৰৈ যায় সকলো। অৰবিন্দো দুমোজাত ৰৈ গৈছিল। অৱশেষত ইয়াতে থকাৰ সিদ্ধান্ত ল'লে। বহুকেইজন গ'ল, সিহঁত কেইজনমান ৰৈ গ'ল। গৌৰীশংকৰে অতি দৰকাৰী কথা এটা অৰবিন্দক কৈছিল। বুজিছে অৰবিন্দ দা, মই কাকো নোকোৱা কথা এটা আপোনাৰ সৈতে শ্বেয়াৰ কৰিব খুজিছোঁ। সিহঁতে মোক নিউজটো বন্ধ কৰিবলৈ 1 লাখ টকা দিছে। মই নাই লোৱা। মোৰ মূল্যবোধ আৰু সততাই সেয়া কৰিবলৈ নিদিয়ে। সেয়ে সিহঁতে দিয়া টকা মই লোৱা নাই, নলওঁ। কিন্তু কামটো আগবাঢ়িবলৈ নিদিওঁ। কোনো প্ৰলোভনেই মোক লৰাব নোৱাৰে। অৰবিন্দই দেখিছিল গৌৰীশংকৰৰ মুখত উদ্দীপ্ত সূৰুজৰ দৰে দৃঢ়তা। বেলিভিউ এপাৰ্টমেণ্ট হ'ব নোৱাৰে। মাজে মাজে তাৰ গৌৰীশংকৰক দেখিলে অনুৰাগ দাস নামৰ বিখ্যাত সাংবাদিকজনৰ কথা মনলৈ আহে। অতি নিৰ্ভীক আৰু সাহসী হোৱা বাবে, স্পষ্টভাৱে সকলো কথা লিখা বাবে এদিন তেওঁক এজন অজান আততায়ীয়ে গুলীয়াই হত্যা কৰি গৈছিল। স্তব্ধ কৰি দিয়া হৈছিল সেই প্ৰতিবাদী কণ্ঠক। কলেজীয়া ছাত্ৰ আছিল অৰবিন্দহঁত। বাতৰিটো সমগ্ৰ দেশতে বিয়পি পৰিছিল সাংবাদিকক হত্যা কৰাৰ খবৰ। অৰবিন্দই দুখ পাইছিল। সেই সাপ্তাহিক নামৰ কাকতখনৰ সি নিয়মীয়া পঢ়ুৱৈ আছিল একমাত্ৰ অনুৰাগ দাসৰ বাবে। বহু চৰকাৰী কেলেংকাৰী ফাদিল কৰিছিল তেওঁ। ৰাজনৈতিক নেতাৰ মুখা খুলি দিছিল, আনকি উগ্ৰপন্থীৰ গোপন ঘাটিৰ কথাও লিখিছিল। প্ৰিয় সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰে তাক আহত কৰিছিল। পুৱাৰ বাতৰি কাকতত ফটোসহ সেই বাতৰি প্ৰকাশ পাইছিল। হাজাৰ হাজাৰ তেওঁৰ অনুগামীয়ে সমদল বাহিৰ কৰিছিল। তেতিয়া স্থানীয় নিউজ চেনেলবোৰ নাছিল। আজিৰ দৰে ইলেক্ট্ৰনিক মাধ্যমত মুহূৰ্তৰ ভিতৰতে খবৰবোৰো জনাজাত হোৱা নাছিল। ৰেডিঅ'ৰ বাতৰি আৰু পুৱাৰ কাকতখনলৈ অপেক্ষা কৰাৰ বাদে আন উপায় নাছিল। অৰবিন্দহঁতে কাকতখন আনিবলৈ 3 কিলোমিটাৰ যাব লাগে গাঁৱৰ পৰা। তেনেকৈয়ে কাকত আলোচনী কিনি পঢ়িছিল। এতিয়া বহুতে তাক সোধে, টিভিলৈ নোযোৱা কিয়? চেনেলত চাকৰি কৰিব লাগে, প্ৰিণ্ট মিডিয়াত বহুদিন থাকিলা আৰু। তাৰ ইচ্ছা নাই। এতিয়া 4টা অসমীয়া চেনেল, নিজৰ মাজতে প্ৰতিযোগিতা, বাতৰি সংগ্ৰহৰ তৎপৰতা। দৃশ্যশ্ৰাব্যৰ মুহত নতুনকৈ অভ্যস্ত হৈছে অসমৰ দৰ্শক। বাতৰিবোৰ মনোৰঞ্জনৰ দৃশ্যৰ দৰে সহজ আৰু সাধাৰণ এতিয়া। ক্ষতবিক্ষত মৃতদেহ এটাৰ দৃশ্য মানুহে হাতত ভাতৰ থাল লৈ চাই থাকিব পাৰে। সকলোবোৰ সহজ। আগতে কথাবোৰ এনে নাছিল। কাষৰ গাঁওখনত মানুহ এজন ঢুকালেও ওচৰ-পাজৰৰ গাঁওবোৰত নিস্তব্ধতাই বিৰাজ কৰিছিল, চৰু নাপাতিছিল। অথচ এতিয়া কোনোবাই কাৰোবাক হত্যা কৰিলে, অপহৰণ কৰিলে, ধৰ্ষণ কৰিলে, এইবোৰ ভাতৰ লগত পানী খোৱাৰ দৰে কথা হৈ পৰিল। ইমান পৰে ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰৰ আজি 9ম খণ্ড শুনিলে। পাঠ আগবঢ়ালে চন্দ্ৰিমা শৰ্মাই। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে ৰজনী গোহাঁই, অৱনী বৰা, অৰবিন্দ সুদীপ্ত শৰ্মা ভৰালী, গোবিন্দ ভাস্কৰজ্যোতি গগৈ, জ্যোৎস্না পৰিণীতা শইকীয়া, কাকতৰ মালিক তপন দত্ত, গৌৰীশংকৰ সত্যজিৎ গগৈ আৰু অন্যান্য ভূমিকাত পবিত্ৰ চহৰীয়া। অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্তৰ।